শরীরমাদ্যং খলু ধর্মসাধনম। আমাৰ ঋষি মহৰ্ষি ব্ৰহ্মৰ্ষি দেৱৰ্ষিসকলে আমাৰ পূৰ্বপুৰুষসকলে এটা পৰম ৰহস্য বাৰম্বাৰ আমাৰ সনাতন শাস্ত্ৰবিলাকত বেকত কৰি থৈ গৈছে যে শৰীৰটো হৈছে ধৰ্ম সাধনাৰ ভেটি। জীৱনৰ সকলো সুখ সৌভাগ্য ভোগ সম্ভোগ উপভোগ সকলোৰে ভিত্তি হৈছে শৰীৰ। জ্ঞান বিজ্ঞান চৰ্চাৰ ভিত্তি হৈছে শৰীৰ। জীৱনত যোনে যি বিষয়তে শিখৰত আকাশত স্পৰ্শ কৰিব নোখোজক কিয় সকলোৰে মূলটো হৈছে শৰীৰ। আৰু সকলোৱে আমি যে সুখী হ'ব বিচাৰোঁ, সকলোৰে জীৱনত যে আমি সমৃদ্ধি বিচাৰোঁ, নিজৰ নিজৰ জীৱনত শ্ৰী সমৃদ্ধিক আকৰ্ষণ কৰিব বিচাৰোঁ। কোনোবাই আধ্যাত্মিকতাত গগন স্পৰ্শ কৰিব বিচাৰে, কোনোবাই বিজ্ঞানৰ ক্ষেত্ৰত, প্ৰযুক্তিৰ ক্ষেত্ৰত, অধ্যয়নৰ ক্ষেত্ৰত, গৱেষণাৰ ক্ষেত্ৰত, খেলা ধূলাৰ ক্ষেত্ৰত, অভিনয়ৰ ক্ষেত্ৰত। প্ৰত্যেকৰে ৰুচি প্ৰকৃতি ভিন্ন ভিন্ন। সকলোৱে প্ৰত্যেক ভাবি আছে যে মই এই বিষয়টোত জীৱনত কিবা এটা কৰিম। কিন্তু যদি মূল ভেটি শৰীৰটো আমাৰ ঠিকে নাথাকে, হাত কৰি কান্দা বেমাৰত যদি আক্ৰান্ত হয়, তেনেহ'লে জীৱনত আমি না অধ্যাত্মক আহৰণ কৰিব পাৰিম, নে বৈষয়িক আহৰণ কৰিব পাৰিম, নে সাংসাৰিক সুখ সৌভাগ্যৰ অধিকাৰী হ'ব পাৰিম, নে শ্ৰী সমৃদ্ধিক আকৰ্ষণ কৰিব পাৰিম, নে কিবা প্ৰযুক্তি বিজ্ঞান বা ভ্ৰমণ বা সন্ত সংগ বা অন্যান্য কিবা বিষয়ত আমি আগবাঢ়িব পাৰিম। তে নতুন বছৰত প্ৰত্যেকে কিবা নহয় কিবা সংকল্প নিশ্চয় লৈছে। 2025 ইতিমধ্যে আৰম্ভ হৈ গৈছে। প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা সংকল্প থাকে। লেখকসকলৰ জীৱনত নতুন নতুন কিতাপ ৰচনাৰ সংকল্প থাকে, গৱেষকসকলৰ জীৱনত গৱেষণাৰ সংকল্প থাকে। তে স্বাভাৱিকতে প্ৰশ্ন হ'ব যে যিসকলে অধ্যাত্মৰ লগত, সনাতনৰ লগত, ধৰ্মৰ লগত, বেদ উপনিষদৰ লগত, সাধনাৰ লগত, ধ্যানৰ লগত, জপৰ লগত, মন্ত্ৰৰ লগত, সন্ত সেৱাৰ লগত, যোগৰ লগত, আয়ুৰ্বেদৰ লগত, ঐতিহ্যৰ লগত, পৰম্পৰাৰ লগত বা ঋষি সংস্কৃতিৰ লগত ঘনিষ্ঠৰূপে জড়িত মোৰ দৰে যিসকল দুই এজন বিৰল ব্যক্তি, তেওঁলোকৰ এই নতুন বছৰত কেনেকুৱা ধৰণৰ সংকল্প আহিছে। প্ৰত্যেকৰে সংকল্প নিশ্চয় বেলেগ বেলেগ আহিছে নতুন বছৰটোত। আৰু মই সকলোৰে সংকল্পবিলাক জানিব বিচাৰিম, আপোনালোকে কমেণ্ট বক্সত জনাব। তে মই এই বছৰত নতুন এটা সংকল্প মোৰ অন্তৰত আহিছে। যদি ভগৱত ইচ্ছা হয় আৰু মোৰ প্ৰয়াত পিতৃ মাতৃৰ যদি আশীৰ্বাদ হয় আৰু যদি ভাগ্য প্ৰাৰব্ধৰ যদি লেখা যদি অনুকূল হয়, তেতিয়াহ'লে হয়তো পূৰণ হ'ব পাৰে। গতিকে মই অমৰজ্যোতি মহন্ত, মোৰ ইউটিউব চেনেল অমৃতস্য পুত্ৰা, অমৰজ্যোতি মহন্ত বুলি আপোনালোকে চাৰ্চ কৰিলে ইউটিউবত পাব। মই ক'ব বিচাৰিছোঁ মোৰ আন্তৰিক ইচ্ছা এটাৰ কথা। কাৰণ মই অলপতে সেইদিনা এজন বন্ধুৰ ঘৰত গ'লোঁ, মুনীন্দ্ৰ নাথ, তেওঁ ভাড়াঘৰত থাকে। গৈ তেওঁলোকৰ যিটো ঘৰত থাকে ওপৰত মই চাটৰ ওপৰত গ'লোঁ। চাটৰ ওপৰত গৈ দেখা পালোঁ যে চাটৰ মালিকে যথেষ্ট পৰিশ্ৰম কৰি কিনে তাতে হৰ্টিকালচাৰ বুলি কয় আচলতে, চাটৰ ওপৰতে এখন সুন্দৰ খেতি কৃষিভূমি গঢ়ি তুলিছে। চাটৰ ওপৰতে সুন্দৰ ব্যৱস্থা কৰি লৈছে। তাতে বিভিন্ন স্থানৰ পৰা ভাল পলসুৱা মাটি আনিছে আৰু ক'ৰবাৰ পৰা গোবৰো আনিছে। তাতে যদিও তেওঁলোকে কৰিছে খেতি, হাইব্ৰিড খেতি, কিন্তু হাইব্ৰিড খেতি হ'লেও তাতে এটা অন্তত লাভ নিশ্চয় পাব যে বজাৰৰ যিবিলাক অকথ্য বেবিচাৰ বস্তু আমি খাই আছোঁ, দুনিয়াৰ কল্পনাতীত বেয়া কেমিকেল, যিবিলাক কেমিকেলৰ ভাষা আমি উচ্চাৰণ কৰিব নোৱাৰোঁ, সেইবিলাকৰ পৰা অন্তত মুক্ত হৈ থাকিব পাৰিব। তথাকথিত আমি আজিকালি জৈৱিক খেতি বুলি ক'লেও আমি সাধাৰণতে কি বুজোঁ? আমি হাইব্ৰিডটোৱে বুজোঁ। কেৱল তাতে কেমিকেল সাৰ আৰু কেমিকেল কীটনাশকৰ পৰা যেনিবা মুক্ত। গতিকে এনে এটা সংকল্প আহি গৈছে যে যিহেতু এতিয়া দিন দিন শৰীৰৰ অৱস্থা বেয়া হৈ যাই আছে আৰু আধ্যাত্মিকতা চৰ্চা কৰি একো লাভ নাই। ধ্যান জপ মন্ত্ৰ তন্ত্ৰ আদি যি চৰ্চা কৰিলোঁ গোটেই জীৱনটোত, শৰীৰটো যিহেতু 100 কোটি ৰোগত আক্ৰান্ত হৈ গৈছে, গতিকে শৰীৰক ৰক্ষা নকৰিলে এই যোগ আয়ুৰ্বেদ তন্ত্ৰ মন্ত্ৰ যত যি কৰিলোঁ সন্ত সেৱাৰ পৰা গৌ সেৱাৰ পৰা এইবিলাক অৰ্থহীন। যদি এটা সুন্দৰ মৰণ বিচাৰোঁ, যদি দীৰ্ঘায়ু বিচাৰোঁ, সুস্থ শৰীৰ বিচাৰোঁ, আৰু সুস্থ শৰীৰতহে সাধনা সম্পন্ন হ'ব। সুস্থ শৰীৰত সাধনা হ'ব, সাধনাৰ মাজেৰে যদি আত্মবোধ ব্ৰহ্মানন্দৰ পথত যদি যাব পাৰোঁ, মনুষ্য জীৱন সাৰ্থক। গতিকে মই ভাবিছোঁ যে এই বছৰত মোৰ ঘৰৰ ওপৰত যদি ভগৱত কৃপা হয়, তেনেহ'লে মই অলপ জৈৱিক কৃষিৰ কাৰণে সৰু কৰি এটা প্ৰয়াস এটা কৰিম বুলি ভাবিছোঁ। অসমত যিহেতু গ্ৰীণ ৰেভলিউশ্যনৰ নামত চৰকাৰী ষড়যন্ত্ৰত বৰ্তমান জৈৱিক বীজবিলাক ধ্বংস কৰি দিয়া হৈছে।
গতিকে জৈৱিক বীজবিলাকৰ কাৰণে হয়তো মই অসমৰ বাহিৰৰ বিভিন্ন কৃষকৰ লগত হয়তো যোগাযোগ কৰিব লাগিব তেনেকুৱা কৃষক আছে মোৰ আৰু আমাৰ যোৰহাটৰ মোহন বৰাৰ দৰে জৈৱিক কৃষকসকলৰ লগত হয়তো যোগাযোগ কৰিব লাগিব গতিকে অন্ততঃ তাতে যদি শাক পাচলিখিনিও মই যদি কৰি ল'ব পাৰোঁ তাতে হয়তো ভালেখিনি ধন ব্যয় কৰিব লাগিব কাৰণ ওপৰত তোৰ গোবৰ উঠোৱাৰ পৰা মাটি উঠোৱাৰ পৰা আৰু গোটেই ছিষ্টেমটো কৰি লোৱাৰ পৰা তাতে ভালেখিনি পইচাৰ খৰচ আছে পৰিশ্ৰমো আছে লগতে বান্দৰ ভয়ানক বৰ্তমান গতিকে বান্দৰৰ পৰা বচাবৰ কাৰণে তাতে যিখিনি প্ৰাকৃতিক ব্যৱস্থা জাল বহোৱা নেট বহোৱাৰ পৰা ওপৰ তল চাৰিওফালে প্ৰায় ৩৬০০ ফুট আছে গতিকে যথেষ্ট ব্যয়বহুল কাম কিন্তু মই ভাবোঁ যে আমি আমাৰ বৈষয়িক সম্পত্তিৰ সমৃদ্ধিৰ পাহাৰ গঢ়িবলৈ গাড়ী এখন কিনিবলৈ আমি যদি ইতস্তত নকৰোঁ এখন ২৫ লাখ ৩০ লাখ টকাৰ গাড়ী মানুহে অনায়াসে কিনিব পাৰে ২ কোটি ৩ কোটি টকাৰ এটা বিলাসবহুল ৰাজকাৰেং মানুহে অনায়াসে গঢ়িব পাৰে অলপো হেৰি নকৰে কিন্তু তাৰ মাত্ৰ ২ লাখ বা ৩ লাখ বা খুব বেছি এটা মেক্সিমাম হয়তো ৪ লাখ টকা এটা খৰচ কৰি আমি যদি আমাৰ নিজৰ ঘৰত যিখিনি ঠাই আছে মহানগৰীত আমাৰ ঠাই কিমান খুব বেছি ১ কঠা বা কাৰোবাৰ হয়তো ১.৫ কঠা খুব বেছি গতিকে কোনোবাই হয়তো ২ কঠাই আছে ২ কঠা থাকিলে ১ কঠাত অন্ততঃ অলপমান জৈৱিক কৃষিৰ প্ৰয়াস কৰিব পাৰে আৰু যাৰ মোৰ দৰে অন্ততঃ ১ কঠাই মাটি তেওঁলোকে অন্ততঃ ছাদৰ ওপৰত যদি আছাম টাইপ বৰ নহয় আৰু মেক্সিমাম RCC যিহেতু আজিকালি অলপমান জৈৱিক কৃষিৰ প্ৰয়াস সকলোৱে কৰিব পাৰে গতিকে তেনেকুৱা এটা ইচ্ছা নতুন বছৰত তেনেকুৱা এটা সংকল্প এটা মোৰ অন্তৰত আহিছে আৰু বাকী কি আছে ভাগ্যত কি আছে প্ৰাৰব্ধ কি আছে ভগৱত কৃপা কি হয় এইটো সময়ত দেখা যাব আৰু মোৰ অদম্য ইচ্ছা যে সেইটো এটা শাৰীৰিক পৰিশ্ৰম এটা যোগ আয়ুৰ্বেদে আমাক যিখিনি দিয়ে তাতকৈ হাজাৰ গুণ শ্ৰেষ্ঠ শাৰীৰিক মানে আমি পৰিশ্ৰমৰ ফলটো মই তাতে পাম তাতে অন্ততঃ কিছু পৰিমাণে কিছু সময় অন্ততঃ ব্যস্ত হৈ থাকিব পাৰিম সেইটো এটা পৰম আশীৰ্বাদ পৰম বৰদান শাৰীৰিক পৰিশ্ৰমৰ ইচ্ছা বিশেষকৈ খেতি পথাৰত কাম কৰা অসীম আনন্দৰ যিবিলাক কথা বৰগোহাঁইৰ কিতাপত মই সৰুৰ পৰা পঢ়ি আহিছোঁ বা অন্যান্য কৃষকবিলাকৰ স্মৃতিচাৰণত ৰোমাঞ্চকৰ স্মৃতিচাৰণত তেওঁলোকে লিখি থাকে এৰিহা গাঁওখনৰ বিষয়ে কিমান ক্ৰন্দনপূৰ্ণ লেখা পঢ়িছোঁ সৰুৰ পৰা হিচাপ নাই পথাৰত কাম কৰা যিটো অসীম আনন্দ নিজৰ বাৰীখনত কাম কৰা যিটো অসীম আনন্দ সেই আনন্দক আমি হেৰুৱাই আজি আমি কি স্বৰ্গ মানে সেই হৃত স্বৰ্গ বিচাৰি সেই বাইবেলত কোৱা আদম আৰু ইভৰ দৰে আমি পাগলৰ দৰে ঘূৰি ফুৰিছোঁ আমি ক্লাবত ঘূৰিছোঁ কেতিয়াবা নাইট ক্লাবত গৈছোঁ কেতিয়াবা জিমত গৈছোঁ কেতিয়াবা হোটেলত ৰেষ্টুৰেণ্টত গৈছোঁ কেতিয়াবা ভিন্ন ভিন্ন গাৰ্লফ্ৰেণ্ডৰ মাজত বয়ফ্ৰেণ্ডৰ মাজত মাংস আহাৰৰ মাজত মাছ আহাৰৰ মাজত বিভিন্ন ভিন্ন খাদ্যৰ মাজত আমি সেই হৃত স্বৰ্গক বিচাৰি বিচাৰি পাগল হৈছোঁ কিন্তু ক'তো এক বিন্দু সেই হৃত স্বৰ্গক বিচাৰি পোৱা নাই কাৰণ আমাৰ হৃত স্বৰ্গখন যিখন আদম আৰু ইভে এৰি থৈ আহিছিল সেইখন আমাৰ গাঁৱৰ মাজত আমি এৰি থৈ আহিছোঁ কিন্তু এটা পৰম দুৰ্ভাগ্য আমি এতিয়াতো আৰু গাঁৱলৈকে ফিৰিও যাব নোৱাৰোঁ কাৰণ গাঁৱত আমাৰ মাটি আছে নে আমাৰ পৰিশ্ৰম কৰা ক্ষমতা আছে না আমাৰ গাঁৱত কিবা আমাৰ হেৰি আছে পূৰ্বপুৰুষে আমাক কিবা দি থৈ গৈছে আৰু ইফালে ডিজিটেল সভ্যতাইটো দিন দিন কৃষিভূমি ধ্বংস কৰি লৈ আহিছে আমাৰ থলুৱা বীজবিলাক ধ্বংস কৰিছে আমাৰ থলুৱা কীটনাশকবিলাক ধ্বংস কৰিছে যিবিলাক থলুৱা কীটনাশক আজি বিদেশৰ বজাৰত আজি মানুহে কিনিছে এডাল সাধাৰণ দাঁতন যি দাঁতন আমি ইয়াতে ব্ৰাছ ব্যৱহাৰ কৰি আছোঁ অথচ ব্ৰাছৰ ১০০টা অপকাৰ এটা নিমৰ দাঁতন আমাৰ ভাৰতৰ পৰাই ৰপ্তানি কৰি আমেৰিকাত গুচি গৈছে এডাল দাঁতন ৫৮ টকা ৬০ টকা কৰি আৰু বৰ্তমান মই শুনা পাইছোঁ তেওঁলোকে নিম ববুল গিলৈ এইবিলাক বস্তুবিলাক তেওঁলোকে নতুন কৰি ব্যৱহাৰ আৰম্ভ কৰিছে এতিয়া ভাৰতত বিক্ৰী কৰি আছে গতিকে আমাৰ জৈৱিক কীটনাশকৰ ব্যৱহাৰখিনি মই বুজি পাই গৈছোঁ ৰাজীৱ দীক্ষিতজীৰ মাধ্যমত গৌমূত্ৰৰ মাধ্যমত গিলৈৰ মাধ্যমত নিমৰ মাধ্যমত চাধাৰ মাধ্যমত ধতুৰাৰ মাধ্যমত কেনেকুৱা কৰি জৈৱিক কীটনাশক নিৰ্মাণ কৰা হয় গম পাই গৈছোঁ মাত্ৰ ৩টা বস্তু দিলে ছাফিচিয়েণ্ট গিলৈ গৌমূত্ৰ আৰু নিমতে যিকোনো পৃথিৱীৰ বিষাক্ত কীট মৰিব পাৰে তাৰ উপৰি দেশী গাইৰ গোবৰৰ কাৰণে মই হয়তো অলপ পৰিশ্ৰম কৰিব লাগিব হয়তো দূৰৰ পৰা আনিব লাগিব আৰু পলসুৱা মাটি হয়তো আনিবৰ কাৰণে পইচা খৰচ কৰিব লাগিব নেট বনাবৰ কাৰণে হয়তো পইচা খৰচ কৰিব লাগিব গতিকে ইয়াতে শাৰীৰিক শ্ৰমৰ এটা সুন্দৰতম এটা আশীৰ্বাদ সুন্দৰতম সৌভাগ্য এটা পাম ইয়াতকৈ ডাঙৰ সৌভাগ্য আছে বুলি মই নাভাবোঁ সময় আমাৰ মহানগৰী মানুহে আচলতে এনেকুৱা অৱস্থা হৈছে মানে ক'ত সময় কটাম কেনেকুৱা কৰি সময় কটাম সেইটো ভাবিও যে অধিকাংশৰে জীৱন হেৰি হৈছে সময় কটাবৰ কাৰণে আজিকালি মানুহৰ আজি কেৰাম খেলাৰ বাহিৰে মোবাইল টিপাৰ বাহিৰে টিভি চোৱাৰ বাহিৰে আৰু আড্ডাবাজি কৰাৰ বাহিৰে ঘূৰা ফুৰাৰ বাহিৰে বেলেগ মানুহৰ কোনো বিকল্পই নোহোৱা হৈছে আমাৰ সময় কটোৱা শ্ৰেষ্ঠতম যি ইতিহাস আমাৰ বুৰঞ্জী ঐতিহ্য এইটো আছিল আমাৰ পথাৰখন
আমাৰ গাঁওখন এৰি অহা আমাৰ নদীখন পুখুৰীটো আমাৰ খাল বিল আমাৰ প্ৰাকৃতিক পৰিৱেশ আমি যিখিনি এৰি থৈ আহিছোঁ আমাৰ হৃতস্বৰ্গ সেইখিনি আছিল আমাৰ সময় কটোৱা সৰ্বোৎকৃষ্টতম উপায় আমাৰ নামঘৰটো আমাৰ সত্ৰখন আমাৰ সেই ৰীতি নীতি পৰম্পৰা আমাৰ সৰল হোজা গাঁৱলীয়া মানুহৰ আমাৰ যিখিনি মহাপুৰুষ দুজনা গুৰুৰ লগত জড়িত যিখিনি ঐতিহ্য আমি সকলো এৰি থৈ আহিছোঁ গতিকে এইটো এটা মই ভাবোঁ এইটো পৰম ভগৱত কৃপা তেনেকুৱা এটা সংকল্প যে আহিছে যে গতিকে চেষ্টা কৰি চাম কিমান দূৰ সফল হ'ব পাৰোঁ বীজবিলাক আনতে অলপমান হেৰি হ'ব কাৰণ অসমৰ বাহিৰৰ পৰা হয়তো আনিব লাগিব প্ৰাকৃতিক যিবিলাক আমাৰ নেচাৰেল বীজ যিবিলাক স্বদেশী বীজ যিবিলাক হাইব্ৰিড নহয় কাৰণ হাইব্ৰিডটো খেতি কৰিলেতো একো লাভ নাই হাইব্ৰিডটো খায়ে আছোঁ গোটেই আজি 50 ইয়াৰ অন্ত হাইব্ৰিড খালোঁ খাই তাৰ পৰিণামস্বৰূপে 100 কোটি বেমাৰ মাতি ল'লোঁ অকাল বাৰ্ধক্য মাতি ল'লোঁ আৰু কিমান কি ভৱিষ্যতে কষ্ট খাব লগা আছে কোনো নাজানে গতিকে স্বদেশী বীজবিলাক সংগ্ৰহ কৰিব চেষ্টা কৰিম লগতে ইমান বছৰেতো পৰিশ্ৰম কৰা কোনো অভ্যাসে নাই গতিকে অলপমান চেষ্টা কৰিম যাতে কৃষিভূমিত যাতে অলপ যাতে ছাতৰ ওপৰত অহা যোৱা হ'ব খটখটিৰ অহা যোৱা কৰিলে সেইটো এটা সৰ্বোৎকৃষ্ট ব্যায়াম হ'ব লগতে কৃষি কৰাৰ যি অসীম আনন্দ হোমেন বৰগোহাঁই নিজে কিশোৰ কালত খেতি পথাৰত কাম কৰা নিৰ্মল আনন্দৰ কথা তেওঁ বাৰম্বাৰ লিখি থৈ গৈছে আৰু জীৱনত তেওঁ অন্য কোনো উপায়ে সেই যে আনন্দ নাপালে যি আনন্দ তেওঁ কৃষিভূমিৰ মাজত কিশোৰ কালত পাইছিলে সেই কথাটো বাৰম্বাৰ লিখি থৈ গৈছে গতিকে চাওঁ যাতে যদি অন্তত শাক পাচলিৰ খেতিখিনি অন্তত যদি আমি কৰি ল'ব পাৰোঁ 12 মাহৰ অন্তত চব্জিখিনি যদি হয় তাৰে পৰা যদি ওচৰ চুবুৰীয়াক যদি অলপমান যদি মুক্ত হস্তে বিলাই দিব পাৰোঁ গুৰু ভকত সাধু সন্ত সজ্জন গোমাতা এওঁলোকৰ সেৱাত যদি কিছু যদি অলপ দিব পাৰোঁ তেনেহ'লে মই ভাবোঁ যে ইয়াত কৰি স্বৰ্গ ইয়াত কৰি বৈকুণ্ঠ ইয়াত কৰি আনন্দ যাক শাস্ত্ৰই ভূমানন্দ ব্ৰহ্মানন্দ বুলি কয় তাৰ এটা বিন্দু অন্তত বিচাৰি পাম অন্তত যাক শাস্ত্ৰই ভূমানন্দ ব্ৰহ্মানন্দ পৰমানন্দ বুলি কৈছে এই প্ৰকৃতিৰ মাজত কৃষিৰ মাজত কৰ্মশীলতাৰ মাজত শ্ৰমশীলতাৰ মাজত আৰু বিশেষ কৰি আমাৰ জৈৱিক কৃষিৰ মানে সংৰক্ষণৰ মাজত নিজৰ হাতেদি কৰা শাক চব্জিখিনি নিজে খাব পৰা যিটো অসীম আনন্দ দুই হাতেৰে ওচৰ চুবুৰীয়াক বিলাব পৰা আত্মীয় স্বজনক বিলাব পৰা গুৰু সন্তৰ সেৱাত বিলাব পৰা গৌ মাতাৰ সেৱাত দিব পৰা এইটো যিটো অসীম আনন্দ এই আনন্দৰ তুলনাবিহীন আনন্দ গতিকে তুলনাবিহীন আনন্দ এইবাৰ এটা প্ৰয়াস এটা কৰিম বুলি ভাবি আছোঁ আপোনালোকৰ সকলোৱে আশীৰ্বাদ দিব আৰু লগে লগে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি অল অপশ্যন ল'ব আৰু লগে লগে সকলোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আশা কৰোঁ আপোনালোকেও কমেণ্ট ছেকশ্যনত আপোনালোকে নতুন বছৰত কোনে কেনেকুৱা সংকল্প লৈছে জনাব আৰু যিসকলে মোৰ দৰে সনাতনক আত্মাৰ পৰা ভাল পায় সনাতন ধৰ্ম দৰ্শন অধ্যাত্মৰ কাৰণে ঐতিহ্য পৰম্পৰাৰ কাৰণে গৰু কৃষি গাঁও কেন্দ্ৰিক জীৱনৰ কাৰণে যিসকলে মোৰ দৰে মৰি যাব পাৰে তেওঁলোকেও নিশ্চয় মোৰ সংকল্পৰ দ্বাৰা যথেষ্ট উদ্বুদ্ধ হ'ব অনুপ্ৰাণিত নিশ্চয় হ'ব তেওঁলোকৰ ভিতৰত যদি কিবা সাকাৰাত্মক যদি পৰিৱৰ্তন হয় মোৰ এই ব্যাখ্যানৰ মাজেৰে মোৰ এই ব্যাখ্যান সাৰ্থক হোৱা বুলি মানিম আৰু আপোনালোকৰ আশীৰ্বাদত নিশ্চয় আহিবলগীয়া বছৰটো সকলোৰে শুভ হ'ব সকলোৰে মংগলময় হ'ব সকলোৰে উজ্জ্বলতম ভৱিষ্যত কামনা কৰিলোঁ মই এই ব্যাখ্যানৰ মাজেৰে ধন্যবাদ